তিনিখন দলঙৰ কামৰ শুভাৰম্ভ বিধায়ক নজৰুল হকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান স্থানীয় ৰাইজৰ মাজত আনন্দ উল্লাস। ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়তৰ ডাঙৰচৰৰ পৰা মুঠাখোৱা গাঁৱলৈ যোৱা নদীৰ বুকুত নিৰ্মাণ কৰা হ'ব RCC দলং। বিগত 50 বছৰ ধৰি উক্ত অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জলাকলা খাবলগীয়া হৈছে। দীৰ্ঘদিনীয়া বাঁহৰ দলঙৰ জৰিয়তে উক্ত অঞ্চলবাসী ৰাইজে যাতায়াত কৰিবলগীয়া হৈছিল যদিও অৱশেষত ধুবুৰী সমষ্টিৰ AIUDFৰ বিধায়ক নজৰুল হকৰ চেষ্টাত 80 মিটাৰ দৈৰ্ঘ্যৰ মুঠ 7,55,52,900 টকাৰে নিৰ্মাণ হ'বলগীয়া দলঙৰ শুভাৰম্ভ কৰে বিধায়ক নজৰুল হক আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে। মাজেশ্বৰ চলাকুৰা 2,84,00,000 টকা আৰু চিৰাখত প্ৰায় 5 কোটিতকৈ অধিক টকাৰে দলং নিৰ্মাণৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে। আজিৰ কাৰ্যসূচীটো আছিল মই আজি বহুত আনন্দিত আৰু সৌভাগ্য মোৰ। আজিৰ দিনত মই পদ্মৰী আলগা এখন পঞ্চায়ত নতুনকৈ মোৰ ধুবুৰী জিলাত মোৰ ধুবুৰী সমষ্টিত আহিছে। এতিয়া মই তাত দিব নোৱাৰোঁ, অসম চৰকাৰৰ ফালৰ পৰা চাৰ্কুলাৰ আছে, মই যিখিনি মাইকত ক'লো বক্তব্য। তাৰপিছতো যিহেতু পঞ্চায়তখন মোৰ সমষ্টিত আহিছে, মই তাত এখন ব্ৰিজ চেংচন দিব পাৰিছোঁ। 5,39,00,000 টকাৰ প্ৰথম এখন আধাৰশিলা কৰিলোঁ। দ্বিতীয় নম্বৰ ব্ৰিজ হ'ল মাজেশ্বৰ চলাকুৰা, তাতো একেই কথা, নতুনকৈ এইবাৰ মোৰ ধুবুৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তাতো মই এখন ব্ৰিজ দিছোঁ, বাধা থকা সত্ত্বেও এইখনৰ আধাৰশিলা কৰিলোঁ 2,84,00,000। আৰু এইখন মোৰ এটা সপোনৰ ব্ৰিজ আছিল, এই ব্ৰিজখন কৰিব পাৰিম নে নাই। মাইকত যেতিয়া ৱাদা দিছিলোঁ সেইদিনাৰ পৰা মোৰ ঘুম টোপনি নোহোৱা হৈছে যে এই ব্ৰিজখন কেনেকৈ কৰা যাব। আৰু মই ইয়াৰ কাৰণে একদম যথেষ্টভাৱে লাগি থাকি ব্ৰিজখন চেংচন কৰাব পাৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিহেতু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তেখেত, মই তেখেতক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। 55,29,000 টকা। দৈৰ্ঘ্য হ'ল 80 মিটাৰ আৰু আপোনাৰ এপ্ৰ'চ আছে এইফালে 140 আৰু এইফালে আছে 160। 30 মান দিছে চৰকাৰে। দীৰ্ঘদিনীয়া নহয়, বহুদিনীয়া, আৰু এইটো কোনো কল্পনা কৰা নাছিল। মই যেতিয়া মাইকত কৈছিলোঁ সকলোৱে কৈছে যে ভোট লোৱাৰ কাৰণে কৈ আছে, আৰু নজৰুল হকে যিখিনি মাইকত কয় সেই কাম মই যিকোনোভাৱে কৰিম। অলৰেডি মই টকা 4.5 কোটি দিছোঁ, চেংচন হৈছে, প্ৰিলিমিনাৰী ৱাৰ্ক অৰ্ডাৰ হৈছে, এতিয়াও ফাইনেল অৰ্ডাৰটো পোৱা নাই। এই ৰাস্তাটো যাতে লং লাষ্টিং হয়, যিহেতু সোঁফালে ল' লেন, তাৰ কাৰণে 4.5 কোটি টকা দিয়া হৈছে। জিঅ' বেগ দি এইটো প্ৰটেকশ্যন কৰি তাৰপিছত ৰাস্তা বনোৱা হ'ব প্ৰায় 2.5 কিলোমিটাৰ। আৰু মই আজি আৰু এটা প্ৰতিশ্ৰুতি দিলোঁ, ফলিমাৰীৰ পন্থীশ্বৰৰ যিখিনি বজাৰ আছে, ৰবিউল ডাঙৰীয়া প্ৰায় কৈ থাকে, এই ব্ৰিজখনো মই আজি প্ৰতিশ্ৰুতি দিছোঁ, অহা বছৰ এই ব্ৰিজখনো ইনশাল্লাহ কৰিম। এই কমপ্লেইনটোত মই মাইকত যিখিনি ক'ব লাগে ক'লোঁ। কমপ্লেইন মই একদম স্পষ্ট কথা, মই কাৰো পৰা কোনো পক্ষৰ পৰা পইচা নলওঁ। ঠিকাদাৰে হওক, MG আনৰেগাই হওক, MLA ফাণ্ডে হওক, আৰু যিকোনো ফাণ্ড, কাৰো পৰা যিহেতু মই টকা নলওঁ। পাব্লিক যদি মোক কমপ্লেইন দিয়ে, মোৰ প্ৰেচিডেণ্টৰ বিৰুদ্ধে দিলে AIUDFৰ হ'লে মই ব্যৱস্থা ল'ম, আৰু ব্যৱস্থা লোৱাৰ কাৰণে মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। তেখেতক জনাইছোঁ, ভিডিঅ' জইন কৰিলে তেখেতে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। যদি নকৰে মই 7 দিনমান চাম। 20 তাৰিখত এছেম্বলিৰ পৰা